আজি আমাৰ নিযুক্তি প্ৰক্ৰিয়াই 1,56,000ত ভৰি দিছে আৰু কেইবাটাও বিভাগৰ নিযুক্তি আছে এতিয়াও আৰু আমি পৰ্যায়ক্ৰমে সেই নিযুক্তিখিনিও 10 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াখিনি সমাপন কৰিম আৰু মোৰ মনে হয় যে আমি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ 1 লাখৰ জেগাত 1.5 লাখ 1,60,000 নিযুক্তি এইটো যোৱা 5 বছৰৰ এটা ডাঙৰ প্ৰাপ্তি আৰু মই ভাবোঁ যে এই গোটেই মডেলটো ইতিমধ্যে বিভিন্ন ৰাজ্যই আমাৰ লগত কথা পাতি তেওঁলোকে আমাৰ পৰা লৈও গৈছে লাহে লাহে গোটেই ভাৰততে এই নিযুক্তিৰ প্ৰক্ৰিয়াটো এটা আদৰ্শ হিচাপে বহুত ৰাজ্যই আমাৰ পৰা লৈ যাব এডিআৰই থাৰ্ড ফেজ ইলেকশ্যনৰ পিছত এইকেইটা দিনটো আৰু নিযুক্তি এইটোতো আৰু বিহু গ'লে ইলেকশ্যনৰ ডেটে এনাউন্স হৈ যাব দেখোন যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ইলেকশ্যন এনাউন্স হৈছিল 1,70,75 এনেকুৱা ভিতৰত হ'ব গোটেই নিযুক্তি আৰু ইয়াত আমি কণ্ট্ৰেকচুৱেলখিনি যোগ কৰা নাই যিবিলাক কণ্ট্ৰেকচুৱেল আছে সেইখিনি বেলেগ কণ্ট্ৰেকচুৱেলতো মই লিষ্টখন দিম তাতো 50-60,000 আমি দিছোঁ যোৱা 5 বছৰ কিন্তু এতিয়ালৈকে মই কণ্ট্ৰেকচুৱেলৰ লিষ্টখন বনোৱা নাই কাৰণ আমি ৰেগুলাৰ এপইণ্টমেণ্টখিনি এতিয়া কৈ আছোঁ চক তেওঁ ৰজা হৈ থাকক মোৰ কোনো আপত্তি নাই আমি প্ৰজা হৈ থাকিলে হ'ল তেওঁ ৰজা হৈ থাকিলে ভাল আমি প্ৰজা হৈ থাকিলে ভাল খালি অখিল গগৈয়ে যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে ৰাতি চাই ভাল লাগে যোৱাকালি কি কৈছে তেওঁ ইংলেণ্ড আমেৰিকাৰ পৰা উকিল আনিব তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ কোৰ্টত থিয় হ'ব নোৱাৰে আইন মতেই থিয় হ'ব নোৱাৰে ফৰেন এডভোকেট ইণ্ডিয়াৰ কোৰ্টত খাৰাই হ'ব নোৱাৰে এইটো আইনগতভাৱে বেন কৰা আছে তেওঁৰ ইমানখিনিও জ্ঞান নাই সেইকাৰণে তেওঁ এজন এণ্টাৰটেইনমেণ্ট দিয়ে আপুনি এণ্টাৰটেইনমেণ্ট লওক ৰাতি শুনক আৰাম পাব Sir, 6,000 plus appointment, another big achievement by the Assam. We have crossed 1,56,000 appointment as on today without any court case. Everybody is happy. There is no allegation. It is completely a transparent appointment. People in Assam is extremely happy with the recruitment process. सर और एक खबर है गौरव गोगोई ने कहा था कि हर महीने 10 तारीख को वो योगदान शिविर करेंगे लेकिन आज में भी था लेकिन आज उन्होंने स्थगित कर दिया देखिए आज 10 तारीख था जो लोगों को योगदान करवा रहा है हम 25 साल पॉलिटिक्स में हैं हम ही उनका नाम नहीं जानता तो ये सब ऐसे ड्रामा है असम का तो क्या होने वाला है वो लोगों ने अभी बोल दिया है और आगे पीछे कुछ नहीं अभी वो चैप्टर क्लोज है लोगों ने मन बना लिया किसको वोट देना है किसको नहीं देना है Constitutionally there is no bar anybody can become prime minister but India is a Hindu nation Hindu civilization and we will always believe and we are extremely confident that Indian Prime Minister will always be a Hindu person. Kali ma koise PM or program or details sape koi dise. Abo?